চাওক বন্ধুসকল, মই ফেক্টৰীটো আপোনালোকক দেখুৱাইছোঁ। সেই পিনেদি চাওকচোন ধোঁৱাটো কেনেকৈ ওলাইছে, আৰু এইবিলাক তললৈ চাওক আপোনালোকে। এই আজি আকৌ আহি পিনি পালোহি বাগান। এইখনৰ নাম হ'ল কয়লামাৰী বাগান দেই, লখিমপুৰ ডিষ্ট্ৰিক্টতে আছে। আৰু চাওকচোন কিমান ডাঙৰ এৰিয়া এটা মই আপোনালোকক দেখুৱাইছোঁ চাওক। আৰু ওচৰতে এটা ফেক্টৰীও আছে, য'ত নেকি কয়লাইদি মানে হেৰি কৰে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওকচোন এবাৰ। চাওক বন্ধুসকল, এইখন বাগানখন কয়লামাৰী টি ষ্টেট। চাওক ইমান ধুনীয়াকৈ চাহ গছবোৰ দেখিছে নহয়, কিমান ধুনীয়া দেখিছে চাওক। দূৰ দূৰলৈকে মানে একদম আপোনাৰ এইপিনে বহুত দূৰলৈকে আছে বাগানখন। তো অলপমান মানুহ মানে বাগানত কাম কৰা মানুহ এতিয়া কাম চাম কৰি মেলি সামৰি আহি আছে চাওক কিমান ধুনীয়াকৈ। আৰু সেইপিনে চাওক বাগানখন, আৰু এইপিনে চাওক। আৰু এইবোৰ মানুহ দেখিছে নহয়, চব বাগানৰ পৰা মানে কাম কৰি অহা মানুহ দেখিছে নহয়, মূৰত জাপি লৈ চাওক কিমান ধুনীয়া লাগিছে চাওক। আৰু বাগানবিলাকলৈ আহিয়ে মজা লাগে বন্ধুসকল, দৃশ্যবোৰ দেখুৱাবলৈ। মই আপোনালোকক ভাবি আছিলোঁ বাগানৰ এদিন দৃশ্যবোৰ দেখুৱাম। এয়া চাওক, আৰু এইপিনে চাওক কিমান চাওকচোন। মানুহবোৰ কাম কৰি এতিয়া বাগানৰ কাম যিবিলাক হয় মানে সেইবিলাক আজৰি কৰি আহি আছে আৰু তেখেতলোকে চাওক কিমান মানুহ চাওক আহিছে। আৰু এইপিনে এটা ৰাস্তা আছে, এই ৰাস্তাটো গৈ গৈ পিনি একদম পাহাৰ ছাইড পাই যায়গৈ। আৰু চাওক বাগানৰ মাজে মাজে চাহপাত গছবোৰ চাওক কিমান ধুনীয়া লাগে চাওক। আৰু বন্ধুসকল, বাগানৰ যিটো ফেক্টৰী মানে তাত মানে কয়লা দিয়ে কাম কৰা হয়। মেচিনবোৰ যিটো চলে তাত মানে কয়লা দি চলোৱা হয়। সেয়ে মই আপোনালোকক দেখুৱাবলৈ আহি আছোঁ। চাওকচোন কয়লাবোৰ কেনেকৈ কিমান হেৰি কৰি থৈছে। আৰু মেচিনটো ফেক্টৰীটো মোৰ ওচৰতে আছে, এইটো সম্ভৱ ফেক্টৰী হ'ব পাৰে। চাওক চাওক বন্ধুসকল, মই ফেক্টৰীটো আপোনালোকক দেখুৱাইছোঁ। সেই পিনেদি চাওকচোন ধোঁৱাটো কেনেকৈ ওলাইছে। আৰু এইবিলাক তললৈ চাওক আপোনালোকে, এইবোৰ কয়লা, এইবোৰ কয়লাই দিয়ে ইয়াত মানে ফেক্টৰীটো চলোৱা হয়। চাওক কিমান কয়লাৰ প্ৰয়োজন হয়। আৰু এজন কৰ্মচাৰী সেয়া কয়লাবোৰ কঢ়িয়াই কঢ়িয়াই লৈ গৈ আছে চাওক ফেক্টৰীটো কিমান ডাঙৰ। এইটো হৈ গ'ল মেইন ফেক্টৰীটো, য'ত নেকি চাহপাতবোৰ আচলতে কয়লাৰ হিট দি পিনি গৰম কৰা হয় আৰু তাক মানে শুকুওৱা হয়। এইটো হ'ল ফেক্টৰীটো চাওক। চাওক বন্ধুসকল, এইবিলাক কয়লাবিলাক চাওক, কয়লা নহয় যেন কয়লাৰ পাহাৰ, একদম কয়লাৰ পাহাৰ বনাই থৈছে চাওক। এইবিলাক কয়লা দিয়ে আচলতে চাহপাতটো মানে হিট দিয়া হয় আৰু হিট কৰি গৰম কৰা হয়। চাওক কিমান কয়লা জমা কৰি থৈছে। আৰু বাগানৰ মানুহবিলাক চাওকচোন, চব কাম কৰি যিবিলাক মহিলা বাগানৰ চাহপাত তোলা কাম কৰি পিনি এতিয়া মানে সন্ধিয়া সময়ত তেওঁলোক ঘৰলৈ উভতি গৈ আছে চাওক।
খোজকাঢ়ি গৈছে, চাইকেল লৈ যোৱা চাইকেল লৈ গৈছে, আৰু যিকেইটা চাইকেল লৈ যোৱা যিকেইটা পাচি দেখিছে সেই পাচিকেইটাতে তেওঁলোকে চাহপাতবোৰ তোলে। চাওক বন্ধুসকল, চাওক এইটো এটা ৰাস্তা বাগানৰ মাজে মাজে, কিমান ধুনীয়া লাগিছে চাওকচোন। বাগানৰ সেউজীয়া চাহপাত গছবিলাকৰ মাজে মাজে ৰাস্তাটো কিমান ধুনীয়া লাগিছে চাওক, আৰু তাতে মানুহ এজনে চাইকেল চলাই গৈ আছে, ইমান মজা লাগিছে। আৰু চাওক চাহ গছবোৰ কিমান ধুনীয়া লাগিছে, কিমান ধুনীয়াকৈ কাটি থৈছে সমান চাইজত চাওকচোন বন্ধুসকল। বন্ধুসকল এইপিনে চাওক, এতিয়া এইপিনে মানে চাহপাত তুলি মানুহবোৰ যে আহি আছে, আৰু ট্ৰেক্টৰ অলপমানে চাহপাতবোৰ কঢ়িয়াই নিলে। আৰু এইখন হৈ গ'ল বাগান, এইখনক কয় কয়লামাৰী বাগান, লখিমপুৰ ডিষ্ট্ৰিক্টত আছে। চাওক বন্ধুসকল, মই আপোনালোকৰ নামটো কোৱা নাছিলোঁ, এতিয়া কৈছোঁ। আৰু চাওক কিমান ধুনীয়া লাগিছে চাওক, আৰু মানুহবিলাকে চাওক চাহপাত তুলি তুলি এতিয়া সন্ধিয়া সময় ঘৰলৈ ঘূৰি আহি আছে চাওক। আৰু এখন ট্ৰাক আহি আছে, সেই গাড়ীখনতে চাহপাতবোৰ কেনেকৈ আনে মই আপোনালোকক দেখুৱাই আছোঁ, বলক চাওক। আৰু এইবোৰ যে দেখিছে, এই মানুহবোৰে চব চাহপাত তোলা কাম কৰি শেষ কৰি এতিয়া ঘৰলৈ উভতি আহি আছে। চাওক বন্ধুসকল কিমান ধুনীয়া লাগে ইয়াৰ পৰিৱেশবোৰ। আৰু বলকচোন বন্ধুসকল, আৰু অকণমান আমি আগলৈ গৈ চাওঁ কিমান দূৰ পাৰোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক যিমানটো পাৰোঁ সিমানটো দেখুৱাবলৈ আমি চেষ্টা কৰিম। তাৰপাছত আৰু সামৰিম, বলক গৈ থাকোঁ এতিয়া। বলক বন্ধুসকল, এতিয়া গৈ থাকোঁ বাগানৰ মাজে মাজে, কিমান দূৰ পাওঁ আৰু চাওঁগৈ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু চাওক এইবিলাক মাইকী মানুহ, এইবিলাক বাগানৰ কাম কৰি আহি আছে ঘৰলৈ উভতি, আৰু আমিও গৈ থাকোঁ। বলকচোন কিমান দূৰ পাৰোঁ যাবলৈ, আৰু যিমান দূৰ পাৰোঁ আপোনালোকক গৈ পিনি দেখুৱাম। আৰু বাকীডোখৰ আৰু ইমানতে ভিডিঅ' শেষ কৰিব লাগিব। চাওক এইপিনে চাওক, এটা সুঁতি বৈ গৈছে, এইপিনেদি এটা নলা বৈ গৈছে বাগানৰ মাজেদি চাওক। আৰু আমি আহি আছোঁ এতিয়া বাগানৰ মাজে মাজে। বলক অলপ দূৰ গৈ থাকোঁ, যিমান দূৰ পাৰোঁ আৰু সিমান দূৰ গৈ থাকোঁ। আৰু এতিয়া যাম বুলি ভাবিছোঁ এইটো ছাইডে, আমি লেফ্ট ছাইডে টাৰ্ণিং লৈছোঁ। বলক এইটো ছাইডে কিমান দূৰ যাব পাৰোঁ যাওঁ। বহুত দূৰ দূৰলৈকে ইয়াত মানে বাগান এৰিয়াই আছে। আপুনি বাগানখন শেষ কৰিব নোৱাৰে, ইয়াত হিচাপ কৰি কিমান বিঘা মাটি বাগান হৈ আছে আপুনি ধৰিব নোৱাৰিব, কিমান বিঘা মাটি। আৰু গৈ গৈ আপোনাৰ আমনি লাগি যাবগৈ। এইখন এখন মানে লখিমপুৰ ডিষ্ট্ৰিক্টৰ বহুত প্ৰকাণ্ড ডাঙৰ বাগান হয়, আৰু এখন মানে ডাঙৰ বাগান বুলি কয়। অসমৰ ভিতৰত এখন ডাঙৰ বাগান, আৰু পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ বাগানখনৰ নামটো জানে, আমাৰ অসমতে আছে, যিখন নেকি মোনাবাৰী বাগান বুলি কয়। মোনাবাৰী বাগানৰ তুলনাতো এখন একো নাই, এখন বাৰু সৰু হয়, হ'লেও এখন বহুত ডাঙৰ প্ৰকাণ্ড বাগান হয়। আৰু চাওক মই দেখুৱাই আছোঁ আপোনালোকক, চাওকচোন। আজি এখন গৈ গৈ আমি শেষ কৰিব নোৱাৰিম, ইয়াৰ যিমানটো আছে। আৰু সিফালেও আছে, ইফালেও আছে, দুই চাইডে কেইবা চাইডেও আছে। আৰু আমি কিমান দূৰ পাৰোঁ আপোনালোকক গৈ দেখুৱাম। তাৰপাছত নহ'লে আমি উভতিব লাগিব আজি, নহ'লে জানেই আপোনালোকে ভিডিঅ'টো দীঘলীয়া হৈ যাব। চাওক মানুহবিলাকে চাহপাত তোলা কাম শেষ কৰি পিনি ঘৰলৈ উভতি গৈ আছে এইবোৰ মানুহ। আৰু বহুত দূৰ দূৰৰ পৰা তেওঁলোকে মানে খোজকাঢ়ি আহিবলগীয়া হয়, আৰু খোজকাঢ়ি যাবলগীয়া হয়। কাৰণ কি মানে বাগানখন ডাঙৰ, যেতিয়া বহুত ডাঙৰ এৰিয়া এটা পৰি যায়, ইমান ডাঙৰ এৰিয়া মানে আপোনাৰ এইখিনি মানুহে কাম কৰিবলগীয়া হয়, যেতিয়া বহুত দূৰ দূৰ খোজকাঢ়ি যাব লাগে বাগানলৈ। চাওক ইমান ধুনীয়া লাগে, চাওক ইয়ালৈ পৰিৱেশটো আহিবলৈ। আৰু ইয়াতে কিবা এটা সম্ভৱ এইটো কিবা এটা ৰেষ্ট হাউচ বনাই থৈছে। ইয়াতে মানে ধৰি লওক বহি মেলি মানে চাহ তাহ কিবা কিবি খাব পৰা এটা ঘৰ বনাই থৈছে। আৰু চাওক এইপিনে মানুহ কাম কৰি আহি আছে এইখনে। আৰু কিমান হাজাৰ হাজাৰটা পৰিয়াল এই বাগানবিলাকৰ পৰা চলে, মানে আপুনি ক'ব নোৱাৰে। বাগানখনৰ কমচে কম 500, 600, 1000 তেনেকৈ মানে পৰিয়ালে ইয়াত কাম কৰে, আৰু কৰ্মচাৰী আছে, এনেকুৱা ঘৰ আছে মানে ফেমিলি।
আৰু এখন বাগানত মই শুনামতে 1000টোৰ পৰা মই কমেই ক'লোঁ, 1000 নহয় আচলতে 10,000 ওপৰত কৰ্মচাৰী থাকে বুলি কোৱা শুনিছোঁ। চাওক, আৰু এইফালে এটা কিবা নলা নাইতো সুতি এটা কিবা এটা বৈ আহিছে এইফালে। চাওক, মই দেখাইছোঁ আপোনালোকক, এইফালে চাওক জেগাটো চাওক, আৰু কিমান ধুনীয়া লাগে চাওকচোন। বন্ধুসকল, আহি বহুত দূৰ পালোহি। এতিয়া চাওক কেনেকুৱা এটা জেগা পাই গ'লোহি, আৰু ধৰিব পৰা নাই এইফালে কোনফালে আহি আছোঁ। মই নিজেই গম পোৱা নাই কোন জেগাত আহি পালোহি। আৰু এইফালে গ'লে কিবা পাহাৰ এৰিয়া এটা পায় বুলি কৈছে। এপাক গৈ চাওঁ বলক এইফালে। ৰাস্তা চাওক কিমান বেয়া। যিমান দূৰ পাওঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বাকীখিনি পাছত আকৌ আহি এদিন দেখুৱাম আপোনালোকক। এইপিনে দাদা এজন এইপিনে ঢেকীয়া বুটলি আছে। তেওঁক এইপিনে ক'ত পামগৈ দাদা? হা হা, এই যা পাহাৰলৈ কিমান দূৰ আছে এইপিনৰ পৰা? হয় নেকি? এই কলভাৰটো এনেকৈ গৈ কিমান দূৰ যাব লাগিব? অকল এই বাইদেউকেইজনীকে সুধিছিলোঁ দেই। বাইদেউকেইজনীয়ে কৈছিলে হাতী ওলাই বুলি। আকৌ এবাৰ সুধি যাওঁ। অ' বাইদেউ ৰ'বচোন, ৰ'ব। এই ইয়াত কিবা হেৰি হাতী চাতী যে ওলাই বুলি ক'লে, পাহাৰটো কি ওচৰতে আছে মানে? হয় নেকি? কি এতিয়া হাতী ওলাই নেকি ইমান সময়ত? হয় নেকি? অঁ, সেইফালে এখন গাঁও আছে ন? মানে এই আপোনালোকে যে আহে সেই তাৰ পৰা আহে নি? ইমান দূৰৰ পৰা বা? হয় হয়। ইফালে যিবিলাক মানুহ থাকে সেইবিলাক চব আপোনালোকৰ মানুহে নেকি? আপোনালোকৰ মানুহৰ গাঁও ন? অঁ অঁ অঁ, দেখিছে বন্ধুসকল, এই বাইদেউহঁতে ক'লে সেইপিনে হাতী ওলাই বুলি, আৰু সেইকাৰণে মই এতিয়া ঘূৰি আহিলোঁ। আৰু চাওক এইপিনে গৈ থাকোঁ আৰু। সকল আহি মই বাগানৰ মাজত আহি ক'ৰ পালোহি নিজে গম পোৱা নাই। এতিয়া মোৰ এনেকুৱা লাগিছে যেন মোৰ ৰাস্তা হেৰালে। এইফালেও এটা ৰাস্তা আছে, এইফালেও এটা ৰাস্তা আছে, সেইফালেও এটা ৰাস্তা আছে। এতিয়া কোনফালে যাম মই ধৰিব পৰা নাই। আৰু সেইফালে বাগানৰ মানুহকেইজনী, কাম কৰি যোৱা মানুহকেইজনীয়ে ক'লে যে এতিয়া নাযাব, আৰু এতিয়াতো গধূলি হ'বলৈ সময় হৈ গ'ল, গলিওৱা সময় হৈ গ'ল, আৰু হাতী চাতী ওলোৱা ভয় থাকে। আৰু বাগানত বৰ্তমান এতিয়া মানুহ কাম কৰা মানুহবোৰ চব ঘূৰি গ'ল, আৰু মোকো যাবলৈ মনা হৈছে। চ' সেইকাৰণে বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। আৰু আপোনালোকক বাগানখনকে দেখুৱালোঁ। আৰু ইফালে যোৱাহেঁতেনতো পাহাৰলৈ বেছি দূৰ নাছিলে, আৰু সেইফালে পাহাৰ আছিলেগৈ অলপ দূৰ, কিন্তু এতিয়া যাব নোৱাৰিম চাগে। আৰু সন্ধিয়া হৈ গ'লতো, এতিয়া হাতী চাতী ওলোৱা ভয় থাকে বুলি কৈছে। এতিয়া মোকো মনা কৰিলে যে দাদা আপুনিও নাযাব, এতিয়া ঘূৰিয়ে যাওকগৈ।
ব'লক এতিয়া ঘূৰিয়ে যামগৈ, আপোনালোকক বাগানখনকে অলপ দেখুওৱা হ'ল আৰু আপোনালোকক সেয়াই আৰু বাগানখনকে অলপ দেখুওৱা হ'ল আৰু এই ভিডিঅ'টোত। আৰু ক'ব কেনেকুৱা পালে এবাৰ ভিডিঅ'টো চাই। বাগানখনকে অলপ দেখুওৱা হ'ল আৰু এই ভিডিঅ'টোত। আৰু ক'ব কেনেকুৱা পালে এবাৰ ভিডিঅ'টো চাই আৰু জনাব। আৰু জানেই সকলোৱে মোৰ এইটো নতুন চেনেল হয়, মইতো নতুনকৈ খুলিছোঁ চেনেলটো। আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰিব নাপাহৰিব, শ্বেয়াৰ এটা কৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব। কাৰণ কি মোৰ এইটো নতুন চেনেল হয়, ছাবস্ক্ৰাইবটো আপোনালোকৰ বহুত প্ৰয়োজন। ছাবস্ক্ৰাইবটো কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'বোৰ কেনেকুৱা লাগিছে, যাতে মই ইয়াতকৈ আৰু আগলৈ যাতে মই আপোনালোকক ভাল ভাল ভিডিঅ' বনাই দেখুৱাব পাৰোঁ। চ' বন্ধুসকল, তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ আৰু আজিলৈ টাটা কৰোঁ, বাই বাই কৰোঁ, আপোনালোকৰ পৰা বিদায় মাগিছোঁ। বাই বাই। সদায় ফূৰ্তি মনে থাকক, মন ফূৰ্তি মনে থাকিব, সদায় ফূৰ্তিকৈ থাকিব। দিনবোৰ ভাল যাওক আপোনালোকৰ, সুখ হওক, শুভ হওক। ধন্যবাদ।